নমস্কাৰ, আজি হৈছে 19 অক্টোবৰ দেওবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। PMAY ঘৰৰ বাবে জিঅ'ৰ টিঙিঙৰ সময়সীমা বৃদ্ধি কৰা হৈছে। 22 অক্টোবৰলৈকে বৃদ্ধি সময়সীমা। ঘৰৰ বাবে ঘোষ বিচাৰিলেই এই নম্বৰত দিয়ক অভিযোগ। এই মুহূৰ্তৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। PMAY ঘৰৰ বাবে জিঅ'ৰ টিঙিঙৰ সময়সীমা বৃদ্ধি কৰা হৈছে। 22 অক্টোবৰলৈকে বৃদ্ধি কৰা হৈছে সময়সীমা। প্ৰতিগৰাকী প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী পকী ঘৰ আৰু PMAY ঘৰ দিয়াৰ নামত টকাৰ লেনদেন কৰাসকল সাৱধান। চৰকাৰে সকীয়াই দিছে তেওঁলোকক যিসকলে চৰকাৰী ঘৰৰ নামত ধনৰ লেনদেন কৰে আৰু টকাৰ লেনদেন কৰাসকল পৰিব এতিয়া বিপদত। ধন দাবী কৰিলেই তথ্য সহকাৰে অভিযোগ দাখিল কৰক এই নম্বৰত। আৰু মানকাছাৰ খণ্ড উন্নয়ন বিষয়াই মুকলি কৰিছে ব্যক্তিগত ফোন নম্বৰটো হৈছে 8638912691 আৰু মানকাছাৰ খণ্ড উন্নয়ন বিষয়াৰ সকেয়নি ঘোষ ল'লে ইয়ামাক জনাওক আৰু ঘৰৰ বাবে ঘোষ বিচাৰিলেই এই নম্বৰত দিয়ক আপুনি অভিযোগ। আৰু PMAY ঘৰৰ বাবে জিঅ'ৰ টিঙিঙৰ সময়সীমা বৃদ্ধি কৰা হৈছে। অহা 22 অক্টোবৰলৈকে বৃদ্ধি কৰা হৈছে সময়সীমা। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। হোজাৰ কাকিত উন্মোচন হ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি। সকলোৱে সমস্বৰে চিঞৰিলে জয় জুবিন দা বুলি। এই মুহূৰ্তৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। হোজাৰ কাকিত উন্মোচন হ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি। সকলোৱে সমস্বৰে চিঞৰিলে জয় জুবিন দা। লংকাৰ 2 নং কাকিত 11 ফুট দৈৰ্ঘ্যৰ জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে আজিৰ দিনটোতেই। আৰু নগাঁৱৰ পৰা সহস্ৰাধিক জনতাই সমদলেৰে আদৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। আৰু যজ্ঞ নামৰ এজন যুৱকৰ প্ৰচেষ্টাত সম্পূৰ্ণ হৈছে এই কাৰ্য। আৰু উন্মোচন অনুষ্ঠানত উপস্থিত থাকে জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগী। জুবিন গাৰ্গৰ সহযোগী শিল্পী ৰাজা বৰুৱা, শতাব্দী বৰা, পাৰ্থপ্ৰতিম গোস্বামী উপস্থিত থাকে সেই প্ৰতিমূৰ্তি উন্মোচন কৰা অনুষ্ঠানত। আৰু হোজাৰ কাকিত উন্মোচন হ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, জুবিন গাৰ্গ চিধা মানুহ, চিধা কথা। ন্যায় প্ৰক্ৰিয়াও চিধা হ'বই লাগিব আৰু আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা আছে, মন্তব্য কৰিছে জুবিন গাৰ্গৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক। আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই, ভিডিঅ'খনত লাইক কৰি কমেণ্ট বক্সত লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ জুবিন গাৰ্গ চিধা মানুহ, গতিকে চিধা কথা। ন্যায় প্ৰক্ৰিয়াও চিধাই হ'ব লাগিব আৰু আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা আছে বুলি এক প্ৰকাৰ মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে। আমি আইন নাজানো, আমি মাত্ৰ অপেক্ষাহে কৰিছোঁ। প্ৰকৃততে জুবিনৰ লগত কি হৈছিল আমি জানিব লাগে। অসমৰ জনতা আৰু মোৰ একেটাই প্ৰশ্ন, প্ৰকৃততে কি হৈছিল জুবিন গাৰ্গৰ লগত? গৰিমা শইকীয়া গাৰ্গে এক প্ৰকাৰ ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। আৰু গৰিমা শইকীয়া গাৰ্গে কৰিছে ডাঙৰ মন্তব্য, জুবিন গাৰ্গ চিধা মানুহ, গতিকে তদন্ত হ'ব লাগিব আৰু ন্যায় প্ৰক্ৰিয়াও চিধা হ'ব লাগিব। আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা আছে, আমি আইন নাজানো, গতিকে জুবিন গাৰ্গৰ লগত কি হৈছিল সেয়া জানিব লাগিব। সমগ্ৰ অসমবাসীয়ে সেয়া জানিব বিচাৰিছে। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, 2026 শেষ সময়সীমা। জনজাতিকৰণ নিদিলে পৰিণাম হ'ব অধিক ভয়ংকৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ 2026 হৈছে শেষ সময়সীমা। জনজাতিকৰণ নিদিলে পৰিণাম হ'ব ভয়ংকৰ। জনজাতিকৰণ লাগিবই, অন্যথা আন্দোলনত কঁপিব সমগ্ৰ নামনি অসম। 26ৰ পূৰ্বে কোচ ৰাজবংশীক জনজাতিকৰণ দিবই লাগিব আৰু ধাৰাবাহিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰা হৈছে। আৰু প্ৰয়োজন হ'লে বুকুত গুলি খাম, তথাপিও জনজাতিকৰণ আমাক লাগিবই। আৰু নামনি অসম কঁপৰ হুংকাৰ প্ৰদান কৰিছে এবাৰ আক্ৰাছুৱে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ 2026 বৰ্ষ হৈছে শেষ সময়সীমা। জনজাতিকৰণ নিদিলে পৰিণাম হ'ব অধিক ভয়ংকৰ। জনজাতিকৰণ লাগিবই, অন্যথা আন্দোলনত কঁপিব সমগ্ৰ নামনি। আৰু 2026 হৈছে শেষ সময়সীমা। আমি বুকুত গুলি খাম, তথাপিও আমাক জনজাতিকৰণ লাগে বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে আক্ৰাছুৰ নেতৃত্বই। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ।
সোণাপুৰৰ জুবিন ক্ষেত্ৰত গঢ়ি উঠিছে অবৈধ দোকান পোহৰ চলিব উচ্ছেদ অভিযান এই মুহূৰ্তৰ খবৰ জনাইছো জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত অবৈধ দোকান পোহৰ দেখিবলৈ পোৱা গৈছে আৰু 6টা দিনৰ পিছতেই চলিব উচ্ছেদ অভিযান শীঘ্ৰেই এই দোকান পোহৰ খালী কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে অচিনাকি লোকে নিখাতৰ ভিতৰতে দিছে দোকান পোহৰ আৰু দোকান পোহৰসমূহত অবৈধ সামগ্ৰীও বিক্ৰী কৰাৰ অভিযোগ আহি পৰিছে আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰিছে এই জাননী আৰু দোকানসমূহত গুটখাকে ধৰি আন অবৈধ সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু শীঘ্ৰেই দোকানসমূহ উঠাই নললে চলিব উচ্ছেদ অভিযান জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত অবৈধ দোকান পোহৰ দেখিবলৈ পোৱা গৈছে আৰু শীঘ্ৰেই এই দোকান পোহৰসমূহ খালী কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে অচিনাকি লোকে নিখাতৰ ভিতৰতে দিছে দোকান পোহৰ আৰু দোকান পোহৰসমূহত অবৈধ সামগ্ৰীও বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে আহিছো অনেক খবৰৰ মাজলৈ সমগ্ৰ দেশবাসীৰ বাবে এটি ডাঙৰ খবৰ ভোটাৰ তালিকাৰ পৰা ডিলিট কৰা হ'ব অনুপ্ৰৱেশকাৰীৰ নাম এই মুহূৰ্তৰ খবৰ জনাইছো এছআইআৰ আৰু অবৈধ বিদেশীক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে সমগ্ৰ দেশতে হ'ব লাগে এছআইআৰ আৰু ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে অবৈধ অনুপ্ৰৱেশকাৰীৰ নাম আৰু এটা অনুপ্ৰৱেশকাৰীক ৰাখিব নালাগে ভোটাৰ তালিকাত আৰু বাছি ডিলিট কৰিব লাগে অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ নাম আৰু অমিত শ্বাহৰ মন্তব্যত অসমৰ প্ৰসংগ সোমাই পৰিছে বিজেপি চৰকাৰ থকাৰ বাবে অসমত বিদেশীৰ অনুপ্ৰৱেশ বন্ধ হৈছে বুলি এক প্ৰকাৰ মন্তব্য কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক অনুষ্ঠানত অমিত শ্বাহৰ এই বিস্ফোৰক মন্তব্য এছআইআৰ আৰু অবৈধ বিদেশীক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে আৰু সমগ্ৰ দেশতে হ'ব লাগে এছআইআৰ প্ৰক্ৰিয়া আৰু ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে অবৈধ অনুপ্ৰৱেশকাৰীৰ নাম আহিছো অনেক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সোণাপুৰৰ জুবিন ক্ষেত্ৰ হাজাৰ গুণমুগ্ধই কৰিছে দোৱা প্ৰাৰ্থনা এই মুহূৰ্তৰ খবৰ জনাইছো হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে সোণাপুৰৰ সেই জুবিন ক্ষেত্ৰ হাজাৰ গুণমুগ্ধই কৰিছে দোৱা প্ৰাৰ্থনা পুৱাৰ পৰা আৰম্ভ হৈছে বিভিন্ন আধ্যাত্মিক কাৰ্যসূচী 150 বাঁহীবাদকে একেলগে তুলিছে জুবিন গাৰ্গৰ সেই মায়াবিনী গীতৰ সুৰ আৰু 100 আত্মীয়ৰ দলে জুৰিছে নাম আৰু বিয়লিলৈ প্ৰদৰ্শিত হৈছে ভাওনা জুবিনবিহীন এটা মাহে শোক বিহল ৰাজ্যৰ জনতা আৰু সমাধিত এক মুহূৰ্তৰ বাবেও জুবিনক অকলে এৰা নাই অনুৰাগীয়ে আৰু আজিও জুবিন ক্ষেত্ৰত হাজাৰ জনতাৰ ভিৰ দেখিবলৈ পোৱা গৈছে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সোণাপুৰৰ জুবিন ক্ষেত্ৰ আৰু হাজাৰ গুণমুগ্ধই কৰিছে দোৱা আৰু প্ৰাৰ্থনা এই মুহূৰ্তত জনাইছো আৰু এটি ডাঙৰ খবৰ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে তদন্ত কৰিব ছিংগাপুৰ প্ৰশাসনে 3 মাহৰ সময় বিচাৰিছে ছিংগাপুৰ আৰক্ষীয়ে কিন্তু ছিংগাপুৰ আৰক্ষীয়ে অসমবাসীক এক আহ্বান জনাইছে এই মুহূৰ্তৰ খবৰ জনাইছো #JusticeForJubin গাৰ্গে হাহাকাৰ লগাইছে সমগ্ৰ ছিংগাপুৰৰ নেতাৰ সামাজিক মাধ্যমত জুবিন অনুৰাগীৰ কমেণ্ট দেখিবলৈ পোৱা গৈছে আৰু ন্যায় বিচাৰি অসমৰ পৰা বিভিন্নজনে লিখিছে সামাজিক মাধ্যমত নেতাৰ সামাজিক মাধ্যমত নিলিখিবলৈ ছিংগাপুৰ প্ৰশাসনৰ আহ্বান আৰু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সহযোগিতাৰ প্ৰতিশ্ৰুতি দিছে ছিংগাপুৰ প্ৰশাসনে ছিংগাপুৰ পুলিচে তদন্ত সম্পূৰ্ণ কৰিবলৈ বিচাৰিছে 3 মাহৰ সময় ছিংগাপুৰ কৰ্নাৰ্ছ এক্ট 2010ৰ অধীনত SPFে আগবঢ়াইছে তদন্ত আৰু #JusticeForJubin গাৰ্গে হাহাকাৰ লগাইছে সমগ্ৰ ছিংগাপুৰৰ নেতাৰ সামাজিক মাধ্যমত জুবিন অনুৰাগীৰ কমেণ্ট দেখিবলৈ পোৱা গৈছে আৰু ন্যায় বিচাৰি অসমৰ পৰা বিভিন্নজনে লিখিছে সামাজিক মাধ্যমত নেতাৰ সামাজিক মাধ্যমত নিলিখিবলৈ ছিংগাপুৰ প্ৰশাসনৰ আহ্বান আৰু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সহযোগিতাৰ প্ৰতিশ্ৰুতি দিছে ছিংগাপুৰ প্ৰশাসনে এই মুহূৰ্তত জনাইছো আৰু এটি ডাঙৰ খবৰ BPFে ল'বও জানে দিবও জানে কোনেও নভবা কাম বৰভূমিত কৰিব BPFে বিজেপিৰ সৈতে মিত্ৰতা কৰি হাগ্ৰামা মহিলাৰ এক ডাঙৰ মন্তব্য এই মুহূৰ্তৰ খবৰ জনাইছো গতিকে খবৰটো দিয়াৰ আগতে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক ভিডিঅ'খনত লাইক কৰি কমেণ্ট বক্সত লিখক #JusticeForJubin গাৰ্গ BPF এটা স্বাৰ্থপৰ দল আমাৰ স্বাৰ্থ এটাই BTRৰ উন্নয়ন কৰা
কোনেও নভবা কাম বৰভূমিত কৰিব এইবাৰ BPF-এ NDAৰ লগত থাকিলে বৰভূমিৰ বহুত উন্নয়ন হ'ব BTR উন্নয়নৰ কাৰণে আমি BJP চৰকাৰৰ সৈতে মিলিত হৈছোঁ বুলি এক প্ৰকাৰ মন্তব্য কৰিছে BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে BPF-ক সদায় বৰভূমিৰ স্বাৰ্থৰ কাৰণে কাম কৰি আহিছে বড়োলেণ্ডত দিয়া হ'ব BJPৰ দুজনকৈ EM আৰু BPF-এ ল'বও জানে দিবও জানে আৰু BPF-এ এটকা দি 2 টকা লয় মন্তব্য কৰিছে BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আৰু BPF এটা স্বাৰ্থপৰ দল বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে আমাৰ স্বাৰ্থ এটাই BTR উন্নয়ন কৰা কোনেও নভবা কাম বৰভূমিত কৰি দেখুৱাব এবাৰ BPF-এ আৰু NDAৰ লগত থাকিলে বৰভূমিৰ বহুত উন্নয়ন হ'ব বুলি এক প্ৰকাৰ মন্তব্য কৰা হৈছে আৰু BTR উন্নয়নৰ কাৰণে আমি BJP চৰকাৰৰ সৈতে মিলিত হৈছোঁ বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে